হয়, খুব সুন্দৰ ৰূপত গুৱাহাটী মহানগৰৰ ৰাইজ এইবাৰ নিৰ্বাচনী সভাসমূহত তেখেতসকলে অংশগ্ৰহণ কৰিছে। এটাই উদ্দেশ্য, যোৱা ৯.৫ বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিকাশৰ দিশেৰে যেনেধৰণে দেশখনক সৰ্বস্তৰত আগুৱাই লৈ গ'ল, তাত কনভিন্স হৈছে আৰু আগন্তুক দিনতো মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশে আৰু ৫টা বছৰ ৰাইজৰ আশা আকাংক্ষা সন্মান উপলব্ধি অনুভৱ এইসমূহক যাতে বাস্তৱায়িত ৰূপত আগুৱাই লৈ যায়, তাৰ বাবে এনেধৰণে সকলো ৰাইজ সদল বলে নিৰ্বাচনী সভাসমূহত অংশগ্ৰহণ কৰিছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ খুব সুন্দৰ ৰূপত আগুৱাই গৈছে আৰু লাহে লাহে আমাৰ অনুভৱ হৈছে যে আমি ভবা ধৰণতকৈ বেছি জনসাধাৰণৰ অংশগ্ৰহণ আমাৰ সভাসমূহত বিভিন্ন অঞ্চল বিশেষে ঠাই বিশেষে আমি দেখিবলৈ পাইছোঁ। গতিকে আৰু ওচৰ চাপি আহক, নিশ্চয় আমি তেতিয়া আৰু আপোনালোকক স্পষ্টভাৱে ক'ব পাৰিম। গুৱাহাটী মহানগৰৰ যি এটা ড্ৰেমেটিক চেঞ্জেছ যোৱা কেইটামান বছৰত সম্ভৱ হৈছে, যাৰ বাবে এখন মহানগৰৰ বাসিন্দাৰ সপোনৰ এখন চহৰ হিচাপে নিৰ্মাণৰ দিশেৰে আগুৱাই গৈছে, য'ত সকলো লোকৰ এছপাইৰেশ্যনক সন্মান জনাই আমাৰ চৰকাৰখনে কাম কৰি গৈ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকটো অঞ্চলৰ ঠাই বিশেষৰ বিভিন্ন ধৰণৰ সমস্যাসমূহক বুজি বাজি বাস্তৱায়িত কৰিবৰ কাৰণে আগবাঢ়ি গৈছে আৰু এখন ষ্টেবল চৰকাৰ। জনসাধাৰণেও জানে যে এই যি নিৰন্তৰ উন্নয়নৰ গতিধাৰা, ইয়াক আগুৱাই লৈ যাবলৈ হ'লে এখন চৰকাৰক সহায় কৰিব লাগে, এখন চৰকাৰক সহযোগিতা কৰিব লাগে। গতিকে সেই তেনেধৰণৰ ধাৰণাৰে মহানগৰৰ এই সচেতন ভোটাৰসকলে সিদ্ধান্ত গ্ৰহণ কৰিব। কাৰণ এতিয়া বিভিন্ন ছেক্টৰত আজি গ্ল'বেলি গুৱাহাটীখন বা অসমখন আগুৱাই লৈ যোৱাৰ পথ প্ৰশস্ত হৈছে। যোৱা দিনবিলাকত যিবিলাক ছাবজেক্ট আমি ডিছকাশ্যনৰ টপিক হিচাপে ভবা নাছিলোঁ, সেই তেনেকুৱা ধৰণৰ ডিছকাশ্যনৰ টপিক এতিয়া আমাৰ অসমত ইমপ্লিমেণ্টেশ্যন আৰম্ভ হৈছে। আজি গেছ ইকনমিৰ কথা যদি আপোনালোকে ভাবে, যে যোৱা দিনবিলাকত পলিটিকেলি এই এনেকুৱা ধৰণৰ বিষয়বিলাক চৰ্চা হোৱাই নাছিল, কিন্তু আজি মোদী ডাঙৰীয়াই নৰ্থ ইষ্ট গেছ গ্ৰিড ইন্দ্ৰধনুষৰ জৰিয়তে প্ৰত্যেক নৰ্থ ইষ্টত গেছ কানেক্টিভিটিৰ জৰিয়তে ডমেষ্টিক ইউজৰ পৰা আৰম্ভ কৰি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত যিটো গেছ ইকনমি নিৰ্মাণ কৰিবৰ কাৰণে তেখেতে উদ্যোগ গ্ৰহণ কৰিছে, ইয়ে নিয়াৰ ফিউচাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলক এটা ড্ৰেষ্টিক চেঞ্জ আনিব। ঠিক তেনেধৰণে পেট্ৰলিয়াম ছেক্টৰত আগতে আমাৰ এটা শ্লোগান আছিলে, আমি সকলোৱে জানো যে অসমৰ যিকেইটা ৰিফাইনেৰী আছে, সেই ৰিফাইনেৰীকেইটাত অসমৰ পৰা উৎপাদিত হোৱা খাৰুৱা তেল আমি প্ৰডিউচ কৰিব নোৱাৰিছিলোঁ, যি কাৰণে আমি বাৰাউনী ৰিফাইনেৰীলৈ আমি খাৰুৱা তেল পঠিয়াব লগা হৈছিল। তেতিয়া এটা আন্দোলন হৈছিল অসমত যে তেজ দিম তেল নিদিওঁ। কিন্তু মোদী ডাঙৰীয়াই যোৱা ৯.৫ বছৰত আমাৰ যিসমূহ এক্সিষ্টিং ৰিফাইনেৰী আছে, ডিগবৈ ৰিফাইনেৰী হওক, গুৱাহাটী ৰিফাইনেৰী হওক, বঙাইগাঁও ৰিফাইনেৰী হওক, নুমলীগড় ৰিফাইনেৰী হওক, তাৰ কেপাচিটি এনহেঞ্চ কৰিলে। আজি 6 মিলিয়ন মেট্ৰিক টন আছিল, আজি 13 মিলিয়ন মেট্ৰিক টনলৈকে লৈ গুচি গ'ল, যাৰ কাৰণে এতিয়া সেই তেজ দিম তেল নিদিওঁ বুলি কোৱা যি আমাৰ পৰিৱেশ আছিল, সেই পৰিৱেশ এতিয়া চেঞ্জ হৈছে। এতিয়া আমি বাহিৰৰ পৰা আমাৰ ৰিফাইনেৰীক তেল শোধন কৰিবৰ কাৰণে আমি খাৰুৱা তেল আনিব লাগিব আৰু ইয়াৰ পৰা যি ৰাজহ আহৰণ হ'ব, সেই ৰাজহে আজি অসমৰ গ্ৰ'থত ডেফিনেটলি হেল্প কৰিব। ঠিক তেনেধৰণে আজি গ্ল'বেলি আজি যি টুলছৰ লগত আমাৰ মডাৰ্ণ ছ'চাইটি জড়িত হৈ আছে, সেই টুলছ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আজি অসমে আজি প্ৰধান ভূমিকা গ্ৰহণ কৰিছে। আপোনালোকে সকলোৱে জানে ছেমি কণ্ডাক্টৰ, আজি এই ছেমি কণ্ডাক্টৰ হাব হিচাপে আগন্তুক 5টা বছৰৰ ভিতৰত অসম পৰিগণিত হ'ব। আৰু কেৱল মাত্ৰ ভাৰতৰ ভিতৰতে নহয়, বৰঞ্চ ছাউথ ইষ্ট এছিয়াৰ কাণ্ট্ৰিৰ যিসমূহ দেশ আছে, সেই দেশসমূহৰ কাৰণে ডিষ্টেঞ্চটো আপোনালোকে যদি চায়, আজি মুম্বাই অথবা বেংগলোৰ ইত্যাদি অঞ্চলসমূহতকৈ ছাউথ ইষ্ট এছিয়াৰ লগত আমাৰ নৰ্থ ইষ্টৰ গুৱাহাটীৰ যিটো কানেক্টিভিটি, তাৰ ডিষ্টেঞ্চ কম আৰু অন্যহাতে সময়ৰ যি তাৰতম্য, এই বিভিন্ন ধৰণৰ জিঅ'গ্ৰাফিকেল যিবিলাক আমাৰ এডভান্টেজ আছে, সেই এডভান্টেজৰ কাৰণে আজি আমাৰ যি ছেমি কণ্ডাক্টৰ পলিচি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এজ ৱেল এজ গভৰ্ণমেণ্ট অফ আছাম আমি যেনেধৰণে ইণ্ট্ৰডিউচ কৰিলোঁ, তাৰ কাৰণে আজি ছেমি কণ্ডাক্টৰ ছেক্টৰটোত আমাৰ অসম আগুৱাই গৈছে আৰু পায়োনিয়াৰ ষ্টেট হিচাপে ইতিমধ্যে চৰ্চা লাভ কৰিছে। আৰু পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইণ্ডিজিনিয়াছ টেকন'লজি আজি ইয়াতে ইণ্ট্ৰডিউচ হৈছে।
আৰু আপোনালোকে জানি ভাল পাব যে প্ৰায় 27,000 and above crores rupees ইয়াত ইনভেষ্টমেণ্টৰ জৰিয়তে 15,000 ইয়াত ডাইৰেক্ট এমপ্লয়মেণ্ট আৰু ইনডাইৰেক্টলি এই গোটেই ইণ্ডাষ্ট্ৰিটো চলিবৰ কাৰণে এনচিলিয়াৰী ইণ্ডাষ্ট্ৰি প্ৰায় 70টা IT ছেক্টৰৰ কোম্পানী ইয়াত লাগিব আজি আমাৰ জেনেৰেশ্যন আজি আপোনাৰ IIT পাছ আউট আজি ইঞ্জিনিয়াৰিং পাছ আউট ষ্টুডেণ্ট এটা IT ছেক্টৰত কাম কৰিবৰ কাৰণে বেংগলোৰ চেন্নাই ইত্যাদিবিলাকত কৰ্মনিৰ্বাহ কৰিব যাব লগা হৈছে কিন্তু তাৰ যিটো মাদাৰ ইণ্ডাষ্ট্ৰি সেই মাদাৰ ইণ্ডাষ্ট্ৰি আজি অসমত স্থাপন হৈছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই দূৰদৰ্শী চিন্তাৰ কাৰণে তাৰ কাৰণে ছেকেণ্ড ষ্টেপ আদাৰ বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কোপ আজি অসমত আৰম্ভ হৈছে গতিকে নিউ জেনেৰেশ্যনৰ হোপ নিউ জেনেৰেশ্যনৰ এছপাইৰেশ্যন নিউ জেনেৰেশ্যনে সপোন দেখা যিবিলাক ছেক্টৰ সেই ছেক্টৰবিলাক আজি অসমত আমি আৰম্ভ কৰাৰ যি বাতাবৰণ এই বাতাবৰণত আৰু কোনোবাই গৈ আপুনি সোধা কোনোবা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে তেওঁলোকে যিটো দলৰ পৰা প্ৰতিনিধিত্ব কৰিছে লাষ্ট আফটাৰ ইণ্ডিপেণ্ডেন্স more than 60 years they have ruled India গতিকে এই 60 বছৰতকৈ অধিক সময় তেওঁলোকে কি কৰিছিল কি নকৰিছিল সৰু এটা উদাহৰণে যথেষ্ট আমাৰ দেশৰ আপোনাৰ 67 লাখ মানুহৰ ঘৰৰ ভিতৰত 14 চনৰ আগলৈকে মাত্ৰ 22 লাখ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি আছিল গতিকে ইলেক্ট্ৰিচিটি 60 বছৰে দিব নোৱাৰা 100% এইখন কংগ্ৰেছে কি সেমিকণ্ডাক্টৰৰ কথা ভাবিব কেনেধৰণে IT ছেক্টৰৰ কথা ভাবিব কেনেকৈ ছেকেণ্ড ষ্টেপ জেনেৰেশ্যনৰ কথা ভাবিব আৰু আজি সেইকাৰণে মোদী ডাঙৰীয়াৰ এই নিৰন্তৰ ডিজিটেল ইণ্ডিয়া মেক ইন ইণ্ডিয়া ষ্টাৰ্টআপ ইণ্ডিয়া খেলো ইণ্ডিয়া ফিট ইণ্ডিয়া ইত্যাদিসমূহৰ শ্লোগানেৰে কেনেধৰণে আমাৰ সমাজখনক এটা চেঞ্জ আনিবলৈ সক্ষম হৈছে মই ভাবোঁ এইবিলাক জনসাধাৰণে বুজি পাইছে আৰু গুৱাহাটী মহানগৰৰ ৰাইজ যথেষ্ট সচেতন পিতৃ মাতৃসকল অভিভাৱক অভিভাৱিকাসকল তেওঁলোকৰ সন্তান সন্ততিসকল তেখেতসকলে সেই স্কোপ দেখি পাইছে গতিকে মোদী ডাঙৰীয়াক সহায় কৰিব মোদী ডাঙৰীয়াক আশীৰ্বাদ দিব বিজুলী কলিতা মেধি ডাঙৰীয়াক 7 তাৰিখৰ দিনাখন পদুম ফুলৰ চিনত ব্যাপক ৰূপত আমাৰ নিউ জেনেৰেশ্যনে লিড লৈ পিনি ভোট দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত